হ্যালো ছাত্রছাত্রীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছা, তোমালোকে নিশ্চয় ভাবি আছা বা কনফিউজনত পৰি গৈছা যে আমি কোনটো ষ্ট্ৰীম চইচ কৰিলে আমাৰ ফিউচাৰৰ কাৰণে ভাল হ'ব। অৰ্থাৎ যেহেতু মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত লাইফত এটা টাৰ্ণিং পইণ্ট আহে, যেনেকুৱা ছায়েন্স ষ্ট্ৰীম থাকে, কমাৰ্চ ষ্ট্ৰীম থাকে, তাৰপিছত আৰ্টছ ষ্ট্ৰীম থাকে, তাৰ পিছতো আৰু দুটা বস্তু থাকে, পলিটেকনিক আৰু ITI। এতিয়া কথা হ'ল আমি এই পাঁচটা ষ্ট্ৰীম থাকে, একচুৱেলি তিনিটা ষ্ট্ৰীম আৰু দুটা হ'ল মেট্ৰিক পাছ কৰাৰ পিছত আমি কৰিব পাৰোঁ। এতিয়া কোনটো ষ্ট্ৰীমত গ'লে আমাৰ লাইফটো ছাকচেছ হ'ব সোনকালে, এতিয়া সেইটো ডিপেণ্ড কৰে ছাত্ৰজনে ফিউচাৰত কি হ'ব বিচাৰে। ধৰক কোনোবাই যদি পাইলট হ'ব বিচাৰে, কোনোবাই যদি এৰ'নটিকেল ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবাই যদি বৈজ্ঞানিক হ'ব বিচাৰে, চাইণ্টিষ্ট হ'ব বিচাৰে, সেইটো ডিপেণ্ড কৰিব তুমি কোনটো ছাবজেক্ট লৈ পঢ়িব লাগিব, আৰু সেইটো তোমাৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা যাব লাগিব। আৰু কিছুমান যদি ডক্টৰ হ'ব খোজে, তে ফাৰ্মাচী, লেবৰেটৰী এইবিলাক কোৰ্চ কৰিব যদি বিচাৰে, তেতিয়াহ'লে 100% ইয়াত আৰু কোনো ধৰণৰ কথা নাই, তেওঁলোকে ছায়েন্সৰ পৰাই যাব লাগিব। BTech MTechৰ ক্ষেত্ৰতো ছেম ছায়েন্সৰ পৰা যাব লাগিব। কিন্তু কিছুমানৰ সপোন এনেকুৱা থাকিব পাৰে যে IAS হ'ম বা IPS হ'ম বা চিভিল ছাৰ্ভিচ কৰিম, তেওঁলোকে কিন্তু তিনিওটা ষ্ট্ৰীমৰ পৰা যাব পাৰে। যেনিবা ছায়েন্সৰ পৰাও যাব পাৰিব, আৰ্টছৰ পৰাও যাব পাৰিব, কমাৰ্চৰ পৰাও যাব পাৰিব। কিন্তু এজন চাইণ্টিষ্ট, এজন ডক্টৰ, এজন এৰ'নটিকেল ইঞ্জিনিয়াৰ, পাইলট, এগ্ৰি BHC এইবিলাক কেৱল ছায়েন্সৰ পৰাহে যাব পাৰে, কেতিয়াও ইহঁতে আৰ্টছৰ পৰা যাব নোৱাৰে। তাৰপিছত আৰু কিছুমানৰ ড্ৰিম যদি এনেকুৱা থাকে যে মই একচুৱেলি বেংকৰ মেনেজাৰ হ'ম, MBA কৰিম বা ফাইনেন্স ডিপাৰ্টমেণ্টত মই কাম কৰিম, তেওঁলোকৰ কাৰণে গুড চইচ হ'ল কমাৰ্চ। কাৰণ কমাৰ্চটো হ'ল অৰ্থবিজ্ঞান, আৰু ইয়াতে অৰ্থনীতিৰ বিষয়ে সমস্তখিনি বস্তু ইনক্লুড থাকে। তো সেইকাৰণে তোমালোকৰ ড্ৰিমৰ ওপৰত ডিপেণ্ড কৰি ষ্ট্ৰীমটো চইচ কৰিব লাগে। আৰু কিছুমানৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব মন থাকে, সেইটো পলিটেকনিকত যাব পাৰে। তো কিছুমানৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে এইটো ITIত যাব পাৰে। তো এনেকুৱা ধৰণৰ ষ্ট্ৰীমবিলাক চইচ কৰোঁতে যদি ভুল হয়, তেতিয়াহ'লে ফিউচাৰতো প্ৰব্লেম হ'ব পাৰে। তো আজিৰ ভিডিঅ'টো মই এইটোৱে কওঁ, তোমালোকৰ কাৰ কি ড্ৰিম কমেণ্ট কৰি জনাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফিউচাৰ লেবৰেটৰী বা ফাৰ্মাচী বা নাৰ্ছিং বা ডক্টৰ হ'ব বিচাৰে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু নতুন নতুন আপডেটবিলাক মই দি থাকিম। তোমালোকে কেনেকুৱা কলেজত পঢ়িব লাগিব, পঢ়িলে ভাল হ'ব, কেনেকৈ ষ্টাডি কৰিব লাগিব যাতে তোমাৰ ফিউচাৰটো ভাল হয়, সকলোখিনি মই বিতংকৈ জনাম। আৰু গোৱালপাৰাত কিমানখিনি কলেজ আছে আৰু কোনটো কলেজ সকলোতকৈ বেষ্ট, সেইটো মই জনাম। তো সেইকাৰণে তোমালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি ৰাখিবা। আৰু চেনেলটো যদি নতুন হয়, তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি ৰাখিবা। তো থেংক ইউ এভৰিৱান, বাই বাই। আৰু কোনজন ষ্টুডেণ্ট কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, নিশ্চয় কমেণ্ট কৰি জনাবা। বাই বাই।